শীতকালত আপোনাৰ মুখখন শুকান, নিস্তেজ আৰু টানি ধৰাৰ যেন লাগে নেকি? দামী সামগ্ৰী ব্যৱহাৰ কৰাৰ পিছতো ইয়াৰ উজ্জ্বলতা নাথাকে নেকি? তেন্তে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে। নমস্কাৰ বন্ধুসকল, মোৰ চেনেল বিশ্বজিৎ ব্লগছ আছামিছলৈ আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। কাৰণ আজি মই আপোনালোকক ক'ম শীতকালীন মইশ্চাৰাইজাৰ বাছনি কৰাৰ সঠিক উপায়, যিয়ে আপোনাৰ ছালখনক প্ৰাকৃতিকভাৱে উজ্জ্বল আৰু সতেজ কৰি তুলিব। শীতকালত মইশ্চাৰাইজাৰ কিয় গুৰুত্বপূৰ্ণ? শীতকালত বতাহৰ আৰ্দ্ৰতা কমি যায়। ইয়াৰ ফলত আমাৰ ছালৰ প্ৰাকৃতিক আৰ্দ্ৰতা হেৰুৱাই পেলায়। ফলাফল শুকান হৈ যোৱা, ছাল নিস্তেজ হৈ পৰা, অধিক দৃশ্যমান মিহি ৰেখা হোৱা। আৰু যদি আপুনি মইশ্চাৰাইজাৰ এৰি দিয়ে, আপোনাৰ ছালখনো দ্ৰুতগতিত বয়সীয়াল হ'বলৈ আৰম্ভ কৰে। এক সঠিক শীতকালীন মইশ্চাৰাইজাৰে কি কৰে? এটা ভাল শীতকালীন মইশ্চাৰাইজাৰে ছালত পানী লগ কৰে, ছালৰ বাধা মেৰামতি কৰে, মুখখন কোমল, ডাঠ আৰু সুস্থ কৰি তোলে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল ই এটা স্বাভাৱিক উজ্জ্বলতা দিয়ে। ছালৰ ধৰণৰ ওপৰত ভিত্তি কৰি আপুনি মইশ্চাৰাইজাৰ কেনেকৈ বাছি ল'ব? শুকান ছালৰ বাবে যদি আপোনাৰ ছালখন অতি শুকান হয়, আপোনাৰ প্ৰয়োজন হ'ব ডাঠ ক্ৰীম, চিয়া বাটাৰ বা চেৰামাইড মইশ্চাৰাইজাৰ। জেলভিত্তিক সামগ্ৰীয়ে শীতকালত শুকান ছালৰ বাবে কাম নকৰে। তেলেতীয়া ছাল, যদি আপোনাৰ ছালখন তেলেতীয়া বা অইলি হয়, আপোনাৰ মইশ্চাৰাইজাৰ লগাবলৈ ভয় নকৰিব। জেল ক্ৰীম টেক্সচাৰ, তেলবিহীন ফৰ্মুলা, হাইড্ৰনিক এচিডযুক্ত মইশ্চাৰাইজাৰ। সঠিক মইশ্চাৰাইজাৰ প্ৰয়োগ কৰিলে তেল নিয়ন্ত্ৰণত সহায় হয়। স্বাভাৱিক ছাল বা নৰ্মেল স্কিন, স্বাভাৱিক ছাল থকাসকলৰ বাবে ক্ৰীম প্লাছ লোচনৰ ধৰণ লঘু কিন্তু পুষ্টিকৰ মইশ্চাৰাইজাৰ হ'ব লাগে। সংবেদনশীল ছাল বা চেনচিটিভ স্কিন, সংবেদনশীল ছালৰ বাবে সুগন্ধিমুক্ত, এলকহলমুক্ত, লাইট সামগ্ৰীৰ মইশ্চাৰাইজাৰ হ'ব লাগে। আপোনাৰ ছালখনৰ সতেজ গ্ল' পোৱাৰ সঠিক উপায়, এইখিনিতে মানুহৰ আটাইতকৈ ডাঙৰ ভুল হৈ যায়। ধোৱাৰ পিছত মুখখন অলপ সেমেকা হৈ থাকিবলৈ দিব লাগে। মুদ্ৰা আকাৰৰ পৰিমাণৰ মইশ্চাৰাইজাৰ ল'ব লাগে। হাতত অলপ সময় গৰম কৰি লওক, লাহে লাহে প্ৰয়োগ কৰিব, ঘঁহি নিদিব। কেতিয়াও ডিঙিৰ অংশটোক পাহৰি নাযাব। ভিজা ছালত মইশ্চাৰাইজাৰ প্ৰয়োগ কৰিলে আপোনাৰ গ্ল' দুগুণ বৃদ্ধি হ'ব। কিছুমান সাধাৰণ ভুল নকৰিব আপুনি। কেৱল ৰাতিপুৱাই প্ৰয়োগ কৰা, অতি কম মাত্ৰাত প্ৰয়োগ কৰা, ডিঙিৰ অংশটোক পাহৰি যোৱা, আপোনাৰ ছালৰ ধৰণ লক্ষ্য নকৰাকৈ বেলেগ প্ৰডাক্ট ব্যৱহাৰ কৰা, ৰাতি মইশ্চাৰাইজাৰ লগাবলৈ এৰি দিয়া। মনত ৰাখিব, সদায় দামী মইশ্চাৰাইজাৰ নহয়, সঠিক মইশ্চাৰাইজাৰহে আপোনাৰ ছালখনক সুন্দৰ কৰি তুলিব। যদি আপুনি প্ৰতিদিনে সঠিকভাৱে মইশ্চাৰাইজাৰ প্ৰয়োগ কৰে, তেন্তে শীতকালতো আপোনাৰ ছালখন হৈ থাকিব কোমল, স্বাস্থ্যকৰ, প্ৰাকৃতিকভাৱে উজ্জ্বল। যদি আপুনি এই ভিডিঅ'টো আপোনাৰ সহায়ক বুলি ভাবে, তেন্তে ইয়াক লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বিশ্বজিৎ ব্লগছ আছামিজ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। পৰৱৰ্তী ভিডিঅ' লগ পাম। ধন্যবাদ।